যুৱস্বাস্থ্য পৰিষদৰ লোকসকল জখলাবন্ধাৰ ব্যৱসায়ী গাঁও বা কলিয়াবৰ যে মই নিজেই দাবী কমিটিৰ লগত 4-5 চনত যেতিয়া এই লাইনটো মানে গুচি গ'ল এখন বিষয় কমিটি গঠন কৰা হৈছিলে যে আমি যদি নুমলীগড়লৈ এটা সদৃশ হ'ব নিৰ্মাণ কৰা হ'ব বুলি ৰাজহুৱা নম্বৰ 1 অতি শীঘ্ৰে এডেছৰে জখলাবন্ধা চহৰৰ মাছ মন্দিৰ ফ'ৰলেন যায় তেতিয়াহ'লে আমাৰ গোটেই নেশ্যনেল ইয়াৰ কাৰণটো আছিলে আমি পিছত গম পাই আমাৰ এইফালে যাতে ফ'ৰলেন যায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে তেখেত আমাৰ এতিয়া কিয় হৈছে সেই গোটা বস্তু নাই বিভিন্ন জেগাৰ গৈ আমি পহৰাত গৈ আমি ধৰ্মস্থানটো দৰকাৰ বুলি তেতিয়া সেই সময়ত MLA আছিলে আমাৰ এই ৰাজহুৱা সভা হৈছে ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এই জখলাবন্ধাৰ মাজতে যাব নাই আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এটা কথাই সকীয়াই দিছোঁ যে এই ৰাজহুৱা সভা কলিয়াবৰ আজিয়ে শেষ আৰু ৰাজহুৱা সভা নহয় কলিয়াবৰত এতিয়া আন্দোলন হ'ব কাৰণ যোৱা 23 জুন তাৰিখে এখন হিয়াৰিং হৈছিলে হিয়াৰিঙত কৈছিল যে অতি সোনকালে কলিয়াবৰ ৰাইজক জনাব যে এই ৰাস্তাটো কোনফালে যাব কোনফালে নাযাব এই কথা আমাক অৱগত কৰিব কিন্তু এতিয়ালৈকে তাৰ বিষয়ে কোনো আমাক জনোৱা হোৱা নাই আৰু আমি জানিব পাৰিছোঁ যে যিমানটোলৈকে আমি জানিব পাৰিছোঁ যে এই ৰাস্তাটো আমি জনাত এইফালেদি নাযায় বেলেগ এটা ফাল দিয়ে যাব গতিকে আমি অসম চৰকাৰক আমি এটা কথা জনাই দিছোঁ যে নীতিন গাডকাৰী ডাঙৰীয়াৰ পৰা অনুমোদিত এটা ৰাস্তা অসম চৰকাৰে এইফালেদি নগৈ বেলেগ এফালেদি নিয়াৰ ব্যৱস্থা কিয় কৰিছে তাত কাৰ স্বাৰ্থ জড়িত হৈ আছে সেই দলগাঁৱৰ কৃষিভূমি এতিয়া কৃষিভূমি হৈ আছে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনোবা নিজৰ মানুহৰ নামত নামাকৰণ হ'ল সেই কথাও আমি জনা উচিত আৰু সেই কথা আমাক অৱগত কৰক এটা কথা আমি কওঁ কলিয়াবৰ ৰাইজ অতি শান্ত আমাক শান্ত হৈ থাকিবলৈ আমি আমাক ভদ্ৰ হৈ থাকিবলৈ দিয়ক অভদ্ৰ হ'বলৈ বাধ্য নকৰাব যে জখলাবন্ধাৰ মাজেদি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2010 চনৰ পৰাই কৈ আহিছিলোঁ যে কলিয়াবৰৰ পৰা জখলাবন্ধাৰ মাজেদি আমাক ফ'ৰলেন লাগে গতিকে এই বিষয়টোক নীতিন গাডকাৰী ডাঙৰীয়াই যোৱা মে' মাহত এই কলিয়াবৰৰ পৰা নুমলীগড়লৈকে 4 লেনযুক্ত পথ হ'ব বুলি তেওঁলোকে কৈছে কোৱাৰ পিছত আজি কিছুদিনৰ পৰা কলিয়াবৰৰ জখলাবন্ধাৰ মাজেও তেওঁলোকে ছাৰ্ভে চলাই আছে আৰু আন পথেও চলাই আছে ছাৰ্ভেবিলাক আৰু কথাবিলাক হৈছে যে জখলাবন্ধাখন নাইকিয়া কৰাৰ চেষ্টা কৰিছে নেকি চিন্তা চৰ্চা কৰিছে নেকি গতিকে এই জখলাবন্ধাখন যদি নাইকিয়া হয় জখলাবন্ধাৰ ব্যৱসায়ীসকলৰ লগতে কলিয়াবৰবাসীকে মানে অচল হৈ পৰিব জখলাবন্ধাৰ বাকী ৰাইজৰ মানে তেওঁলোকক হত্যা কৰাৰ দৰে হ'ব তেওঁলোকে এই জখলাবন্ধাতে তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় কৰি পেলাই তেওঁলোকে ঘৰ চলাই আছে আৰু এই ব্যৱসায়ীসকলৰ লগত জড়িত হৈ বিভিন্ন অকল ব্যৱসায়ীসকল নহয় এখন হোটেলৰ লগত গাখীৰ দিয়াজনৰ পৰা ধৰি চব্জি দিয়াজনলৈকে খৰি দিয়াজনলৈকে এটা বহলভাৱে জড়িত হৈ আছে এই কলিয়াবৰবাসীৰ ৰাইজ গতিকে আপোনালোকৰ যি চিন্তা চৰ্চা এই ভাৰতীয় চৰকাৰ অসম চৰকাৰৰ যে জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথ নিনিয়াৰ গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা